নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো অভিনেত্ৰী অমৃতা গগৈৰ সৈতে ভয়ংকৰ কাণ্ড নিশা অমৃতা গগৈ থকা হোটেলখনত দুৰ্বৃত্তই প্ৰৱেশৰ চেষ্টা মুখত কলা কাপোৰ বান্ধি হোটেলৰ কোঠাত অমৃতা গগৈৰ কোঠাত প্ৰৱেশৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ নিজে ভিডিঅ' বাৰ্তাযোগে এই কথা স্বীকাৰ কৰিছে অভিনেত্ৰী গৰাকী সবিশেষ এনিটক্সৰ দৰ্শকৰ গুৰুত্বপূৰ্ণ খবৰ অভিনেত্ৰী অমৃতা গগৈৰ সৈতে ভয়ংকৰ ঘটনা নিশা অভিনেত্ৰী গৰাকীৰ হোটেলৰ কোঠাত দুৰ্বৃত্তৰ প্ৰৱেশৰ চেষ্টা ৰাস অনুষ্ঠান কৰিবলৈ গৈ হোটেলত বিষম পৰিস্থিতিৰ সন্মুখীন হৈছে অভিনেত্ৰী গৰাকী নগাঁৱৰ সংযুক্তি হোটেলত আছিল অমৃতা গগৈ হৈ থকা অৱস্থাত মুখত কলা কাপোৰ বান্ধি অচিনাক্ত যুৱকৰ দুৱাৰ খুলি প্ৰৱেশৰ অপচেষ্টা অভিনেত্ৰী অমৃতা গগৈৰ সৈতে ভয়ংকৰ ঘটনা আৰু এই মুহূৰ্তত অমৃতা গগৈৰ মন্তব্য আছে আগবঢ়াইছো কৈয়ে দিছো মই হোটেলখনৰ নাম আছিল সংযুক্তি মনত ৰাখিব হোটেলখনৰ নাম আছিল সংযুক্তি আৰু এয়া নগাঁও গুৱাহাটী বাইপাছত পৰে এই হোটেলখনৰ ৰুম নম্বৰ 304ত আমাক এটা ৰুম দিয়া হল আমি দুজনী ছোৱালী আছিলো মাত্ৰ ৰুম দিয়া হল আৰু বিশেষ কাৰণবশতঃ মোৰ ড্ৰাইভাৰজন আধাৰ পৰা গুৱাহাটী ঘূৰি আহিব লগা আছিল সেইকাৰণে মই ভাবিলো যে বাকিখিনি মই নিজেই চলাই লম মোৰ বান্ধৱী গৰাকী আৰু মোক ৰাখ কৰাৰ পিছত ৰাখ কমিটিয়ে খুব ধুনিয়াকৈ তেওঁলোকে আমাক ৰিসিভ কৰি ৰুমত থলে খুব ধুনিয়াকৈ তেওঁলোকে আমাক ৰাতি 2টা বজাত ৰাখ কমিটিৰ দুজন সেক্ৰেটাৰী আহি আমাক ৰুমত থৈ গল তেওঁলোকে ধুনিয়াকৈ যিমান টকাৰ বিনিময়ত আমাক চুক্তি হৈছিল 1 টকাও আমাক কমাই দিয়া নাই যেনে ধৰণৰ কথা বতৰা হৈছে খুব ধুনিয়াকৈ আমাক দিলে দিয়াৰ পিছত আমি দুইজনী ৰুমলৈ গলো 2টা বজাত আহি পাইছো 3টা বজাত আমি ফ্ৰেশ হৈ খাই বৈ শুবলৈ ললো 3টা বজাত শুবলৈ লৈ যেহেতু আমাৰ খুব বেছি ট্ৰেভেলিং চলি আছে গতিকে টোপনিটো খুব বেছি জৰুৰী হয় শুই থাকোতে 5টা 10ত মোৰ বান্ধৱী গৰাকী মই দেখিছো মোৰ বান্ধৱী গৰাকী উঠিছে মই তাইক সুধিলো যে কি হল তেতিয়া তাই মোক ক'লে যিসকলে কমেন্ট কৰি আছে মই ৰিপ্লাই দিব পৰা নাই ভেৰি সৰি আটাইকে মই ৰিপ্লাই দিম কিন্তু এই ঘটনাটো আগতে কৈ লোৱাটো খুব বেছি জৰুৰী তাই যেতিয়া উঠিলে উঠাৰ লগে লগে মই ক'লো যে কি হল তাই মোক কৈছে যে আমাৰ দুৱাৰখন কোনোবাই খুলিবলৈ চেষ্টা কৰিছে চোৱা লগে লগে উঠি মই যেতিয়া দুৱাৰখনলৈ চাইছো দুৱাৰখনৰ যেটো লক থাকে হে লকটো লাহে লাহে মানে ভিতৰ ফালে যেটো লক থাকে হে লকটো লাহে লাহে ঘুৰিছে এবাৰ খুফালে ঘুৰিছে এবাৰ বাওফালে ঘুৰিছে লাহে লাহে ঘুৰিছে মই লগে লগে জপিয়াই দৰজাখনৰ ওচৰলৈ গলো গাৰ হেসাৰে মই দৰজাখন হেসি ধৰি আছো আৰু দৰজাখন গাৰ জোৰেৰে ধৰি থাকি যেটো আই হোল থাকে দৰজাৰ আই হোল থাকে আই হোলটোৰে যেতিয়া মই চালো তেতিয়া মই দেখা পালো যে মুখত কাপোৰ বন্ধা আছে এটা লৰা মাত্ৰ মুখত কাপোৰ বন্ধা আছে আৰু তেনেকুৱা এটা লৰাই আমাৰ ৰুমৰ দুৱাৰৰ লকটো লাহে লাহে মানে খুলিবলৈ ট্ৰাই কৰি আছে মই তাৰ হাতখন দেখা নাই কাৰণ আই হোলেৰে দেখিলে মই মাত্ৰ ওপৰৰ ইমানখিনিহে দেখা পাম সেইখিনিত দেখা পাইছো যে হি হেতু খুলিবলৈ ট্ৰাই কৰি আছে মই মোৰ লগৰ গৰাকীক লগে লগে কৈছো যে হোটেলৰ মালিকক ফোন কৰা কাৰণ আগদিনা হোটেলৰ মালিক আহিছিল আমাক লগ পাবলৈ তেতিয়া তেখেতে নিজৰ পাৰ্সোনাল নম্বৰটো আমাক দি গৈছিল কৈছিল কিবা অসুবিধা হলে আমাক জনাব তেখেতক মোৰ লগৰ গৰাকীয়ে 5:24 5:25 5:26ত তিনিবাৰ ফোন কৰিলে তেখেতে ফোন ৰিসিভ কৰা নাই হ'ব পাৰে তেখেত শুই থাকিব পাৰে যেটো সময় হে সময়ত সাধাৰণতে টোপনি ভগাটো অকমান টান তেখেতে ৰিসিভ কৰা নাই তাৰ পিছত আমি কমিটিৰ সেক্ৰেটাৰীক ফোন কৰিলো কমিটিৰ সেক্ৰেটাৰীয়ে ফোন ৰিসিভ প্ৰথমবাৰ নকৰিলে কিন্তু তেওঁ লগে লগে কল বেক কৰিলে আমাক সুধিলে বাইদেউ কিবা হৈছে তেতিয়া তাই ক'লে মোক একদম ফুসফুসাই কোৱা যাতে বাহিৰত থকাটোৱে গম নাপায় কাৰণ হি যদি গম পায় যে আমি একো নাজানো যে তাৰ হাতত কিবা ওয়েপন আছে নে কি আছে একো বুজি পোৱা নাই যে কিয় হি আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে লকটো ভাঙিবলৈ চেষ্টা কৰিছে তেতিয়া তাই মানুহজনক ক'লে যে দাদা কোনোবাই আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে আপোনালোক সোনকালে আহক তেওঁ ক'লে মই ইমিডিয়েট গৈ আছো এতিয়া মই ভাবি আছো যে আৰু লাহে লাহে চাইছো ওপৰৰ যেটো সিটকানি আৰু তলৰ যেটো সিটকানি হে দুটাৰ ঠাইত লাহে লাহে জোৰ দিছে এনে মোৰ চিন্তাটো হল যে এজন লৰা যদি বেলেগ কথা কিন্তু যদি সাইডত আৰু কোনোবা আছে মইতো আই হলেৰে হেয়া দেখা নাই লগে লগে আমি দুজনে চিঞৰিবলৈ আৰম্ভ কৰিলো হোটেল সংযুক্তিৰ ৰুম নম্বৰ 304ত আমি চিঞৰিছো ৰাতিপুৱা 5:25-26 মানত আমি দুজনীয়ে খুব জোৰেৰে চিঞৰিছো চিঞৰাৰ লগে লগে লৰাজন আতৰি গুচি গল মই কিন্তু আই হোলটোৰ পৰা চকু আতৰাই আনা নাই অকমান সময় পাছত দেখিছো সেই একেজনে লৰা কিন্তু মুখৰ পৰা কাপোৰখন অতৰাই পেলাই হি অহা যোৱা কৰি আছে দুফালে অহা যোৱা কৰিছে দুবাৰ হি যেতিয়া অহা যোৱা কৰি দেখিলো তেতিয়া আমাৰ চিন্তা হল যে ৰুমৰ পৰা আমি উলাম কেনেকে কাৰণ ৰুমৰ পৰা যদি উলাও আৰু যদি দুটা লৰা তাৰ লগত আশেপাশে ৰৈ আছে হেতুটো নাজানো গতিকে আমি ৰুমতে সোমালো মানে আমি 3টা বজাত শুইছিলো প্ৰায় 2.5 ঘণ্টা
সৰি 2 ঘণ্টা 10 মিনিট মান আমি শুইছিলো তাৰ পাছতে হার পাই পেলাই এই কাণ্ড আৰু তেতিয়া প্ৰথম মনলে কথাটো হৈছে যে ইয়াত থাকিব নোৱাৰি বেগ চেক পেক কৰিছো বেগ চেক পেক কৰি যেতিয়া সেক্ৰেটাৰী আহিলে তেতিয়া আমি ৰাখ কমিটিৰ সেক্ৰেটাৰী তেখেত যেতিয়া আহিলে তেখেতক তেতিয়া আমি দৰজাখন খুলি দিলো তেখেতে সুধিলে মই গুটেই কাহিনীটো তেখেতক কলো কোৱাৰ পিছত মই কলো দাদা আমি ইয়াতে থাকিব নোৱাৰো আমি গুছি যাও আগদিনা আহিছো নাৰায়ণপুৰৰ পৰা আমি যেতিয়া কাম কৰো আমাৰো কষ্ট হয় আমিও বহুতে হয়তো ওপৰতে কৈ দিয়ে যে পইচা ঘটিবলৈ গৈছিলি অমুক কৰিবলৈ গৈছিলি টিভি ফুটেজ আমি সেকেন্ড ফ্লোৰত আছিলো সেকেন্ড ফ্লোৰৰ যেতিয়া আমি সিসিটিভি ফুটেজ বিচাৰিলো তেতিয়া আমাক কলে যে সেই ফ্লোৰটোত সিসিটিভি নাই এখন হোটেলত তেওঁলোকে অতিথি ৰাখে আৰু সেই অতিথিৰ যেটো সেফটি সেই সেফটিৰ কাৰণে প্ৰথম কথাটো হৈছে সিসিটিভি ক্যামেৰা যেটো বস্তু তেওঁলোকে ইনষ্টল কৰাই নাই মানে তেওঁলোকৰ মই নাজানো যে কি মানে সুবিধা থাকিলে এখন হোটেল তেনেকে চলাব পাৰে বা প্ৰশাসনে কি ধৰণৰ অনুমতি দিলেহে এখন হোটেলত মানে অতিথি ৰাখিব পাৰে কিন্তু মই ভাবো সিসিটিভি টো ফাৰ্স্ট এণ্ড ফৰমোষ্ট কথা হয় কাৰণ যদিহে সিসিটিভি টো নাথাকে আজি যদি হেদিনা কিবা কাৰণত মোৰ বন্ধুগৰাকী বান্ধৱীগৰাকী সেই সময়ত হার নাপালেহেঁতেন তাই যদি হার নাপালেহেঁতেন তেনেহলে আমিও শুই থাকিলে যথেষ্ট ভাগৰত আছিল আমি আৰু লকটো যদি লাহে লাহে খুলিব পাৰিলেহেঁতেন তেনেহলে আহি আমাৰ মুখত স্প্ৰে কৰি আমাক বেহুছ কৰি দিয়াটো একো ডাঙৰ কথা নাছিলে তাৰ পাছত হয়তো হৰফেৰে আখৰেৰে মই হয়তো হিনা মৰি যাবলৈও আছিলো হয়তো মই ঘৰ আৰু ঘূৰি আহি নাপাবলৈহিও আছিলো কিন্তু ভগৱান আছিলে ভাগ্য ভাল আছিলে ৰাখৰ অনুষ্ঠান কৰি আছো ভগৱানৰ অনুষ্ঠান কৰি আছো তেনেকুৱা অৱস্থাত